নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি তুলা ৰাশিৰ যি সাপ্তাহিক ৰাশিৰ ফলৰ বিষয়ে আলোচনা কৰিম, যি কঠোৰ পৰিশ্ৰম, সুযোগ, প্ৰেমৰ পৰীক্ষা আৰু সম্পৰ্কত অলপ ধুমুহা আহিবলৈ গৈ আছে। হয় বন্ধুসকল, 2025 চনৰ 16 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে যি সময়ছোৱা তুলা ৰাশিৰ বাবে এটা চলচ্চিত্ৰৰ দৰে সপ্তাহ হ'ব। সুখৰ কিছুমান দৃশ্য, কিছুমান সংঘাতৰ, কিছুমান আৱেগেৰে ভৰা আৰু কিছুমান সফলতাৰে জিলিকি থকা। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আকাশত গতি কৰা গ্ৰহবোৰৰ কথা কওঁ, কাৰণ গ্ৰহবোৰেই আমাৰ জীৱনৰ কাহিনী লেখা চিত্ৰ নাট্যকাৰ। এতিয়া এই সপ্তাহত তুলা ৰাশিত কোনবোৰ গ্ৰহই নিজৰ তুম্ব স্থাপন কৰিবলৈ ওলাইছে জানো আহকচোন। সূৰ্য যদি চোৱা হয়, দ্বিতীয় ঘৰত প্ৰৱেশ কৰিছে সূৰ্যদেৱ, আৰু ইয়াৰ অৰ্থ কি? তাৰমানে আপোনাৰ বক্তৃতাই শক্তি লাভ কৰিব। আপোনালোকৰ কথা য'তেই ক'ব তাতেই শুনা যাব। কিন্তু এটা উত্তেজনাও আছে। কেতিয়াবা সূৰ্যই আপোনাক অলপ কঠোৰ কৰি তুলিব পাৰে, অৰ্থাৎ আপুনি ভবাতকৈ অলপ বেছি ক'ব পাৰে, আৰু ইয়াৰ পৰাই আৰম্ভ হয় ভুল বুজাবুজি। ইয়াৰ পিছত যদি চোৱা হয় চন্দ্ৰই আপোনাৰ আৱেগৰ লগত খেলিব। এদিন আপোনাৰ ভাল লাগিব, পিছদিনা আপোনাৰ আৱেগবোৰ উঠা নমা হ'ব। গতিকে মেজাজৰ পৰিৱৰ্তন সামান্য বৃদ্ধি পাব পাৰে। ইয়াৰ পিছত আমি যদি চোৱা হয় শুক্ৰ, যিহেতু তুলা ৰাশিৰ ৰজা, আপোনাৰ শাসক গ্ৰহ হ'ল শুক্ৰ, আৰু এই সপ্তাহে আপোনাক উজ্জ্বলতা, কবচ আৰু কেৰিয়াৰৰ সুযোগ আনিব, কিন্তু সম্পৰ্কটো আপোনাক পৰীক্ষা কৰিব। ইয়াৰ পিছৰ গ্ৰহ যদি চোৱা হয় মংগল গ্ৰহ, মংগলে কয় আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আপোনাৰ শক্তি আছে, কিন্তু খং বাঢ়িব পাৰে। গতিকে সাৱধান হওক, খঙত কথাবোৰ পিছলি যাবলৈ নিদিব। ইয়াৰ পিছত যদি চোৱা হয় বুধ গ্ৰহই যোগাযোগৰ ওপৰত শাসন কৰে। আপোনাৰ কথা কোৱাৰ দক্ষতা বৃদ্ধি পাব, কিন্তু ভুল বুজাবুজিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আমি যদি বৃহস্পতিৰ কথা যদি কওঁ, বৃহস্পতিয়ে আপোনাৰ কেৰিয়াৰ আৰু ভাগ্য দুয়োটাকে সমৰ্থন কৰি আছে। এই সপ্তাহৰ আটাইতকৈ ভাল কথাটোৱে এইটোৱেই। গতিকে সামগ্ৰিকভাৱে আপোনাৰ ভাগ্য শক্তিশালী, কিন্তু আপোনাৰ মন আৰু সম্পৰ্কবোৰ অলপ দুৰ্বল হ'ব পাৰে। এইটোৱেই সপ্তাহটোৰ আচল সাৰমৰ্ম। ডাঙৰ বিষয়টো লৈ আহোঁ। প্ৰথমতে আমি কেৰিয়াৰ। হয় বন্ধুসকল, এই সপ্তাহত তুলা ৰাশিৰ জাতক জাতিকাই এক ডাঙৰ কেৰিয়াৰ গঢ়ি তুলিব। সোমবাৰ আৰু মংগলবাৰ এটা ডাঙৰ আৰম্ভণি। এই দুদিনত আপুনি কিছুমান খবৰ পাব যিয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব। এটা ডাঙৰ কাম সম্পূৰ্ণ হ'ব। আপোনাৰ বছে আপোনাৰ কাম লক্ষ্য কৰিব। আপোনাৰ প্ৰকল্পটো হঠাতে প্ৰশংসা হ'ব পাৰে। আপোনাৰ পৰিকল্পনা, অনুশাসন, আচৰণ সকলো জিলিকি উঠিব। আপোনাৰ সহকৰ্মীসকলেও মান্তি হ'ব। বন্ধুসকল, আজিকালি আপুনি বৰ মনোনিৱেশ কৰিছে। কাজ পেছাদাৰী হওক বা আপোনাৰ কিছুমান নিজৰ মানুহৰ পৰা কিছুমান শুনা কথা হওক, যদি আপুনি দৰমহা পোৱা চাকৰিত আছে, ধৰি লওক আপুনি যদি দৰমহা পোৱা আপুনি চাকৰিত আছে, যদি আমি চাওঁ, যদি আপোনাৰ পেছাদাৰী কামত হওক বা আপোনাৰ নিজৰ কামত হওক, তো আপোনাৰ যেনিবা যদি আপুনি দৰমহা পোৱা চাকৰিত আছে, আপোনাৰ মূল্যায়ন শক্তিশালী হ'ব, আপোনাৰ দায়িত্ব বাঢ়িব পাৰে, আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ নেতৃত্ব দিয়া হ'ব, প্ৰচাৰৰ আলোচনা আৰম্ভ হ'ব পাৰে। আৰু হয়, যদি আপুনি নতুন চাকৰি বিচাৰি আছিল, এই সপ্তাহত ফলাফল আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ত আৰম্ভ কৰিব বিচাৰিছেনে? গতিকে বন্ধুসকল, এই সপ্তাহটোৱেই নিখুঁত সময়। আপোনাৰ চিন্তাবোৰ আৰু স্পষ্ট হৈ পৰিব, কোন দিশলৈ যাব লাগে বুজিব, আৰু ভাগ্য আপোনাৰ পক্ষত থাকিব। সপ্তাহৰ শেষত কি হ'ব আমি জানো আহকচোন। শুকুৰবাৰ আৰু শনিবাৰে কিবা এটা ডাঙৰ কথা হ'ব পাৰে। এটা ডাঙৰ পজিশ্যন হওক বা এক নতুন দায়িত্ব, এক নতুন সুযোগ, দূৰৰ পৰা কাম কৰা বা যিকোনো কামেই সম্ভৱ। মুঠতে কেৰিয়াৰৰ দিশটো এই সপ্তাহত তুলা ৰাশিৰ জীৱনৰ উজ্জ্বল তাৰকা হ'ব। এতিয়া বন্ধুসকল, যিসকলে ব্যৱসায় কৰে বা কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই সপ্তাহটোৱেই যিহেতু আপোনাৰ ভাল সময়, আৰু আবদ্ধ হৈ থকা যি আপোনাৰ টকা আহিবলৈ ওলাইছে,
যদি কোনো টকা আবদ্ধ হৈ পৰিছিল, এজন ক্লায়েণ্টে বিল পৰিশোধ কৰা নাছিল, কোনোবাই প্ৰতিশ্ৰুতি দিছিল যদিও টকা পঠিয়াব পৰা নাছিল, তেতিয়া সেই ধন এই সপ্তাহত লাভ কৰিব পৰা যাব। আৰু কিমান সোনকালে আহিব তাক লৈ আপুনি আচৰিত হ'ব। ব্যৱসায়ৰ গতি লাভ কৰিব। মাহৰ পিছত মাহ ধৰি স্থবিৰ হৈ থকা কামবোৰ হঠাতে গতি বাঢ়িব। নতুন ক্লায়েণ্ট, নতুন অনুসন্ধান, নতুন চুক্তি, পুৰণি চুক্তি চূড়ান্ত কৰা হ'ব আৰু সকলো সম্ভাৱনা মুকলি হ'বলৈ ওলাইছে। নতুন ব্যৱসায় আৰম্ভ কৰা। একেবাৰে আমি যদি চাওঁ যে বন্ধুসকল, যে কিন্তু এটা কথা মনত ৰাখিব, ৰিস্ক নল'ব, কৌশল গ্ৰহণ কৰক, কেৱল ৰৈ চাব নালাগে। শান্ত মনেৰে আগবাঢ়ক, পৰিকল্পনাৰে ইয়াৰ লাভ বৃহৎ হ'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত যিসকল আছে, তেখেতসকলৰ বাবে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব, ভুল বুজাবুজিৰ অন্ত পৰিব, আপুনি একেদৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিব, কাম ত্বৰান্বিত হ'ব। বিদেশী ব্যৱসায়ত জড়িতসকলৰ বাবে যদি আপোনাৰ কাম বিদেশৰ লগত জড়িত, আমদানি হওক, ৰপ্তানি হওক, অনলাইন সেৱা হওক, বা আপোনাৰ এনে যদি আপুনি জড়িত আছে, তেন্তে এই সপ্তাহত বৃহৎ অৰ্ডাৰ আহিব পাৰে। আৰু সামগ্ৰিকভাৱে আমি যদি চাওঁ, এই সপ্তাহত তুলা ৰাশিৰ ব্যৱসায়িক দিশটো অতি শক্তিশালী হ'ব। লাভ, আয় সম্প্ৰসাৰণ তিনিওটা ক্ষেত্ৰৰ সফলতাৰে ধন্য হ'ব। এতিয়া আহিছে সপ্তাহটোৰ আটাইতকৈ স্পৰ্শকাতৰ অংশ, যিটো আপোনাৰ আটাইতকৈ আপোনাৰ যিহেতু স্পৰ্শ থাকিব, আৰু এই পৰিয়াল আৰু সম্পৰ্ক, যিটো নেকি আপুনি সঁচা কথা ক'বলৈ গ'লে এই সপ্তাহত আপোনাৰ হৃদয়খন অলপ বেছি সংবেদনশীল হ'ব। ভুল বুজাবুজি হ'ব পাৰে। সামান্য কথাও ভুল বুজাবুজিত পৰিণত হ'ব পাৰে। আপুনি হয়তো এটা কথা ক'ব বিচাৰিব, কিন্তু মানুহে আন এটা কথা বুজিব, আৰু ইয়াৰ পৰাই দূৰত্ব আৰম্ভ হ'ব পাৰে। ভাই ভনীৰ লগত বিবাদ হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি, মাটি, ঘৰ বা কোনো পুৰণি বস্তুৰ সন্দৰ্ভত কিছু সংঘাত হ'ব পাৰে। কিন্তু কথাবোৰ তীব্ৰতৰ হ'বলৈ নিদিবলৈ চেষ্টা কৰক। সংযম ব্যায়াম কৰক। শিশুৰ লগত জড়িত চিন্তা। সপ্তাহৰ শেষত আপোনাৰ সন্তানৰ পঢ়া শুনা, স্বাস্থ্য বা আচৰণৰ লগত জড়িত কিবা এটা আপোনাক আমনি কৰিব পাৰে, কিন্তু এয়া সাময়িক হ'ব। পৰিয়ালত আপোনাৰ ভূমিকা যদি চোৱা হয়, আপোনালোকৰ তুলা ৰাশিৰ স্বাভাৱিকতে শান্তিপ্ৰিয়, সুষম আৰু ভদ্ৰ। গতিকে এই সপ্তাহত পৰিয়ালত মধ্যস্থতাৰ ভূমিকা পালন কৰক। আপোনাৰ কাৰণে বহু কাজিয়া বন্ধ হৈ যাব। এতিয়া প্ৰেম জীৱনলৈ আগবাঢ়োৱা হওক, কাৰণ এই সপ্তাহত ইয়াত অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। সৰু সৰু কথাই ডাঙৰ ডাঙৰ কাজিয়াৰ সৃষ্টি কৰিব পাৰে। চন্দ্ৰ আৰু শুক্ৰৰ সংমিশ্ৰণ এনেকুৱা যে সৰু সৰু কথাবোৰ ডাঙৰ ইছ্যু হৈ পৰিব পাৰে। কথাবোৰ হৃদয়ত লওক। প্ৰয়োজনীয়তকৈ অধিক চিন্তা, আপোনাৰ সংগীক ভুল বুজাবুজি, মেজাজ দোল খায়, আৰু এই সকলোবোৰে প্ৰেমত সৰু সৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে। নতুন সম্পৰ্ক এই সপ্তাহত একেবাৰে নহয়। ভুল সময়ত এটা সম্পৰ্ক আৰম্ভ হৈছিল, বেছি দিন নাথাকে। পুৰণি সম্পৰ্ক যদি চাওঁ, যদি আপোনাৰ পুৰণি সম্পৰ্ক আছে, তেতিয়া এই সপ্তাহ ভুল বুজাবুজি বৃদ্ধি পাব পাৰে। কিন্তু যদি আপুনি অলপ বুজাবুজি, অলপ ধৈৰ্য আৰু অলপ মৰম দেখুৱাই, গোটেই সপ্তাহটো ঠিকেই থাকিব। শাৰীৰিকভাৱে ভালেই থাকিব, কিন্তু মানসিক চাপ বাঢ়িব পাৰে। টোপনি কমি যাব পাৰে, টেনশ্যন বাঢ়িব পাৰে, আপুনি ভাগৰুৱা অনুভৱ কৰিব, কামৰ বোজা বৃদ্ধি পাব। সাৱধান হওক। যদি আপোনাৰ ৰুটিনত ব্যাঘাত জন্মে, তেন্তে পৰিস্থিতি কঠিন হৈ পৰিব। গতিকে আপোনাৰ টোপনি, খাদ্য আৰু পানীৰ ৰুটিন নিয়মীয়া ৰাখক। আৰু এতিয়া অৱশেষত এটা প্ৰতিকাৰ যদি চাওঁ, এইটোৱে আপোনাক এই সপ্তাহটোত বহুত সকাহ দিব। প্ৰতিদিনে আপুনি ভগৱান শিৱৰ চলিচা আপুনি আবৃত্তি কৰিব পাৰে। 108 বাৰ ওম নমঃ শিৱায় আপুনি জপ কৰক। এই প্ৰতিকাৰে আপোনাৰ মনটো শান্ত কৰিব আৰু সম্পৰ্কত তিক্ততা হ্ৰাস কৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।